বন্দে মাতৰম 1947 চনৰ 15 আগষ্ট বহু বছৰৰ পৰাধীনতাৰ অন্তত ভাৰতবৰ্ষত সেই দিনটোত বিয়পি পৰিছিল স্বাধীনতাৰ সুবাস আৰু আজি 2026 চনৰ 15 আগষ্ট এই বৰ্ষটোত আমি পালন কৰি আছো 80 সংখ্যক স্বাধীনতা দিৱস এই বছৰটো আমাৰ বাবে অনেক বিশেষ কাৰণত সুকীয়া কিয়নো আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীও এই বৰ্ষটোত বছৰজোৰা কাৰ্যসূচীৰে পালন কৰি অহা হৈছে এতিয়া বন্দে মাতৰম গীতটিৰ ৰচক কোন হয়তো সকলোৱে জানে তেওঁ আছিল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় 1875 চনৰ 7 নৱেম্বৰ তাৰিখে এই গীতটি তেখেতে লিখিছিল এই গীতটো অৱশ্যে তেতিয়া এটা কবিতা হিচাপে তেখেতে লিখিছিল পৰৱৰ্তী সময়ত তেখেতৰ এখন উপন্যাসত 1882 চনত এই গীতটি সন্নিৱিষ্ট কৰা হয় এতিয়া দৰ্শকক সুধিব খুজিছো কোনখন উপন্যাসত তেখেতে এই কবিতাটি সন্নিৱিষ্ট কৰিছে কমেন্ট সেকশনত জনাব পৰৱৰ্তী সময়ত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে এই কবিতাটিত সুৰ প্ৰদান কৰে আৰু 1896 চনৰ কংগ্ৰেছৰ অধিৱেশনত এই গীতটি পৰিৱেশন কৰা হয় ইয়াৰ পিছৰ পৰ্যায়ত লৰ্ড কাৰ্জনে যি বংগ বিভাজন কৰিছিল তাৰ বিৰোধিতাৰে যি স্বদেশী আন্দোলন অনুষ্ঠিত হৈছিল সেই সময়ত আকাশে বতাহে বন্দে মাতৰম গীতে গুঞ্জৰি উঠিছিল আৰু এই গীত পৰিৱেশন কৰাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে সকলোকে শাস্তিও প্ৰদান কৰিছিল তাৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰে আৰু স্বাধীনতাৰ পিছত সংবিধান সভাৰ সভাপতি তথা ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দেৱে বন্দে মাতৰম গীতটো ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা প্ৰদান কৰে এতিয়া আহিছো শেহতীয়া কিছুমান খবৰ লৈ শেহতীয়াভাৱে ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়ে বন্দে মাতৰম গীতটি পৰিৱেশন কৰাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰিছে তাৰ ভিতৰত এতিয়াৰে পৰা বন্দে মাতৰম গীতটি পৰিৱেশন কৰিলে 6টা স্তবকে সম্পূৰ্ণকৈ গোৱাটো বাধ্যতামূলক কৰা হৈছে ইয়াৰ উপৰি গীতটিৰ সময়সীমাও ধাৰ্য কৰা হৈছে 3 মিনিট 10 ছেকেণ্ড আৰু কোনো এখন সভাত যদি বন্দে মাতৰম আৰু জনগণমন যেটো আমাৰ ৰাষ্ট্ৰীয় সংগীত দুয়োটাই যদি পৰিৱেশন কৰা হয় প্ৰথমতে আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰিব লাগিব তাৰ পিছত ৰাষ্ট্ৰীয় সংগীত জনগণমন পৰিৱেশন কৰিব লাগিব এই দুয়োটা গীতে পৰিৱেশন কৰাৰ সময়ত সকলোৱে সম্ভাষণ জনাব লাগিব এইখিনি আছিল চৰকাৰী নীতি নিৰ্দেশনা কিন্তু এই গীতসমূহ পৰিৱেশন কৰাৰ সময়ত আমি অন্তৰৰ পৰা দেশভক্তি উপলব্ধি কৰা উচিত কিয়নো আজি আমি এখন স্বাধীন ভাৰতৰ নাগৰিক হ'ব পাৰিছো আমাৰ শ্বহীদসকলৰ ত্যাগৰ কাৰণে আমাৰ দেশৰ নায়কসকলৰ কষ্টৰ কাৰণে আজিৰ এই দিনটোত তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰিছো লগতে আমাৰ ভাৰতবৰ্ষৰ শ্ৰীবৃদ্ধি হৃদয়ৰ পৰা কামনা কৰিছো Being independent means freedom to express, Make your own choices. do your work, trust your own strength. Wishing you a Happy Independence Day!